আগষ্ট মাহত পুনৰ 1000টা চৰকাৰী পদত হ'ব নিযুক্তি ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি শিক্ষা বিভাগৰ 41 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰি এই ঘোষণা মুখ্যমন্ত্ৰীগৰাকী উচ্চ শিক্ষা সঞ্চালকালয়ৰ 22 গৰাকী কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ 12 গৰাকী আৰু ৰাজ্যিক শিক্ষা গৱেষণা প্ৰশিক্ষণ পৰিষদৰ 7 গৰাকী প্ৰাৰ্থীক প্ৰদান কৰা হয় নিযুক্তি পত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনত প্ৰদান কৰি নিযুক্তি পত্ৰ আৰু ইয়াকে লৈ ৰাজ্যত সৰ্বমুঠ 97454 গৰাকীক নিযুক্তি প্ৰদান কৰা হ'ল প্ৰক্ৰিয়া জড়িত থকা কোনেও নিজৰ খুলখালী একজনকো চাকৰি দিব নোৱাৰে নিজৰ ভাইকজনকো চাকৰি দিব নোৱাৰে গতিকে প্ৰথমৰ পৰা স্বভাৱগতভাৱে মানুহে অনিহাতি আৰম্ভ কৰে মেৰিটত নিযুক্তি দিয়া আটাইতকৈ প্ৰত্যাহ্বান আৰু আটাইতকৈ কঠিন কাম যিহেতু আমাৰ সমাজখন পংকিলতাৰে পৰিপূৰ্ণ পংকিলতাৰ কোনো অভাৱ নাই বোকাৰ মাজত পদুম ফুল হয় পংকিলতাৰ মাজত আমি ৯৭,৪৫৪ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিলোঁ আজি আৰু ৪১ গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পালে আগষ্ট মাহৰ 15 তাৰিখে আমি আৰু 1000 নিযুক্তি দিম আমাৰ লক্ষ্য যে 1 লাখৰ সীমা পাৰ হৈ আমি যাতে 1.5 লাখত গৈ শেষ কৰিব পাৰোঁ অৰ্থাৎ মোৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকালতে মই এটা মনত সপোন বান্ধি ৰাখিছোঁ যে নিৰ্বাচনত 1 লাখৰ প্ৰতিশ্ৰুতি দিছিলোঁ কিন্তু 1.5 লাখত গৈ শেষ কৰিম তেতিয়া পিছৰ 5 বছৰত হয়তো আৰু চৰকাৰখনে 1.5-2 লাখ নিযুক্তি দিয়াৰ পথ মুকলি হ'ব আগতে এটা সময় আছিল যে চাকৰি মানুহে টকা পইচা দি পোৱা কাৰণে চাকৰিটোক মানুহে কি ধৰণে পবিত্ৰতাৰে গ্ৰহণ কৰিব লাগে তেনেকে পবিত্ৰতা দি গ্ৰহণ নকৰিছিল আজি মেৰিটত চাকৰি পোৱাৰ পিছত আমাৰ নিজৰ কামটো বা আমাৰ নিজৰ কৰ্তব্যটো আমি অত্যন্ত পবিত্ৰতাৰে সৈতে গ্ৰহণ কৰিব লাগে অধ্যাপক অধ্যাপিকা এটা জেনেৰেশ্যন আছিলে অধ্যাপক অধ্যাপিকা তাক সকলোৱে সন্মান কৰিছিল মাজত এটা জেনেৰেশ্যন আহিলে য'ত প্ৰশ্নবোধক চিন আহিলে আমাৰ বৃত্তিটোৰ ওপৰত অধ্যাপক অধ্যাপিকা শিক্ষক শিক্ষয়িত্ৰীৰ ওপৰত যাতে ৰাইজৰ আস্থা উভতি আহে সেইকাৰণে আমি সকলোৱে যাতে অত্যন্ত পবিত্ৰ মন লৈ ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ বাবে এই কামত যেন আমি নিজক নিয়োজিত কৰোঁ